মই দিল্লীৰ এটা অনাথ আশ্ৰমত কাম কৰিছিলোঁ। তাত এজনী অতি মৰম লগা ছোৱালী আছিল। তাই মোক সদায় কৈছিল যে বা আজি তুমি মোৰ ঠাইত শুবানে? মোৰ বহুত কষ্ট হয়। মই ভাবিছিলোঁ হয়তো তাইৰ বিচনাখনত আৰাম পোৱা নাই। মই তাইৰ বিচনাখন সলনি কৰি আন ঠাইত শুবলৈ দিলোঁ। পিছদিনা তাই আকৌ একেই কথাকেই ক'লে। এইবাৰ মই তাইৰ কথাত মান্তি হ'লোঁ আৰু মই তাইৰ ঠাইত শুই পৰিলোঁ। কেতিয়াবা কেতিয়াবা চকুৰে দেখাটো বিশ্বাস কৰিব নোৱাৰি, কাৰণ আজিৰ যুগত মানুহে কেৱল সেইটোৱেই কৰে যিটো কৰিলে নিজৰ লাভ হয়। এই যুগত বিনা স্বাৰ্থত কোনেও কাকো সহায় নকৰে। মোৰ নাম সন্ধ্যা, মোৰ বয়স ৩৫ বছৰ। বৰ্তমান মই মোৰ মাৰ ঘৰত থাকোঁ। কেইবছৰমান আগতে মোৰ স্বামীৰ মৃত্যু হৈছিল। তেওঁৰ মৃত্যুৰ পিছত মই মাৰ ঘৰলৈ গুচি আহিলোঁ। মই সৰু হৈ থাকোঁতে দেউতাৰো মৃত্যু হৈছিল। তেতিয়াৰ পৰা মায়ে মোক অকলে ডাঙৰ দীঘল কৰিছিল। বিয়াৰ পিছত মাও অকলে থাকিছিল। মোৰ স্বামীৰ ঘৰত মোৰ শাহু শহুৰ আৰু এজন দেউৰ আছিল। মোৰ শাহু আৰু শহুৰে কেতিয়াবা মোক লগ কৰিবলৈ মাৰ ঘৰলৈ আহিছিল। মোৰ স্বামীৰ মৃত্যুৰ পিছত সকলোৱে মোক দেউৰ লগত বিয়া হ'বলৈ জোৰ কৰিছিল, কিন্তু মই মান্তি নহ'লোঁ, কাৰণ জীৱনৰ বাকী সময়খিনি মই মাৰ লগত কটাব বিচাৰিছিলোঁ। কাৰণ মায়ে গোটেই জীৱনটো কেৱল মোৰ লগত কটালে। এতিয়া তেওঁৰ বাবে মোৰ কিবা এটা কৰাৰ কৰ্তব্য আছিল। বৃদ্ধ বয়সত তেওঁক অলপ আৰাম দিব বিচাৰোঁ। মায়ে এখন দোকানত মানুহৰ কাপোৰ চিলাই কৰি নিজৰ খৰচ উলিয়াইছিল। যদিও আজিকালি মা অলপ অসুস্থ হৈ আছে। মাক কৈছিলোঁ যে তুমি অসুস্থ হৈ আছা, গতিকে তুমি আৰু একো কাম কৰিব নালাগে। তুমি মোক বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিলা। এতিয়া মোৰ দায়িত্ব তোমাক আৰামত ৰখাটো। মই কিবা এটা কাম বিচাৰিম। মই বৰ শিক্ষিত নাছিলোঁ। মায়ে মোক মেট্ৰিক পাছ কৰাৰ পাছতেই বিয়া দি দিছিল, কিন্তু মোৰ বিয়াৰ প্ৰতি একেবাৰে আগ্ৰহ নাছিল। মায়ে মোক লৈ বৰ চিন্তিত আছিল আৰু তেওঁ জীয়াই থাকোঁতে মোক বিয়া দিব বিচাৰিছিল। সেইবাবে মায়ে মোৰ বাবে ভাল সম্পৰ্ক দেখি তেওঁ মোক বিয়া দি দিলে। মেট্ৰিক পাছ কৰা ছোৱালী এজনীয়ে কোনো স্কুলত চাকৰি পোৱাটো কঠিন আছিল। মই মোৰ চুবুৰীয়া মহিলা কেইগৰাকীমানক কৈছিলোঁ যে যদি মোৰ বাবে কিবা এটা কাম আছে তেন্তে মোক জনাব। এদিন ওচৰৰ বৌ এজনীয়ে ক'লে যে অনাথ আশ্ৰমত এটা চাকৰি আছে, এগৰাকী মহিলাৰ প্ৰয়োজন। মই তাইক সুধিলোঁ তাত কি কাম কৰিব লাগিব। মোৰ উত্তৰত তাই ক'লে তাই যে একো নাজানে। কোনোবাই তাইকো এই কামটোৰ কথা কৈছে, গতিকে তাই ভাবিলে যে নিজেই গৈ গম লৈ আহোঁ। মই তেওঁৰ পৰা ঠিকনাটো লৈ পিছদিনা মাক ক'লোঁ যে মই আশ্ৰমত গৈ নিজে কথা পাতি আহোঁ, আৰু অনাথ আশ্ৰমলৈ সেই বুলি মই গুচি গ'লোঁ। তাত উপস্থিত হৈ মই দেখিলোঁ ওখ ৱালৰ ভিতৰত এটা ডাঙৰ ঘৰ আছিল। সন্মুখত এখন গেট। মই গেটৰ ভিতৰলৈ সোমাই গ'লোঁ। কিছুমান ল'ৰা ছোৱালীয়ে খেলি আছিল। তাতে কিছুমান ল'ৰা ছোৱালী শাৰীৰিকভাৱে অক্ষমো আছিল। সেই ঘৰটোৰ ভিতৰখন বহুত ডাঙৰ আছিল। ঘৰটোৰ ভিতৰত বহুত কোঠালি আছিল আৰু তাত এটা সৰু ৰুম আছিল। সেইটো চকীদাৰজনৰ ৰুম আছিল। এটা সৰু ল'ৰাক মই অফিচৰ ৰুমৰ কথা সুধিলোঁ আৰু সি মোক সন্মুখৰ কোঠাটোৰ ফালে আঙুলিয়াই দিলে। অফিচ ৰুমৰ ভিতৰত মেডাম এগৰাকী বহি আছিল। মই তেওঁৰ অনুমতি লোৱাত তেওঁ হাঁহি মাৰি ক'লে আহক। মই তেওঁক ক'লোঁ যে মই এটা কামৰ বাবে আহিছোঁ। তেওঁ মোৰ নাম আৰু পঢ়া শুনাৰ বিষয়ে সকলো সুধিলে। লগতে তেওঁ এইটোও ক'লে যে আমাৰ ইয়াত যিসকল মহিলাই কাম কৰে তেওঁলোক ইয়াতেই থাকে। মাত্ৰ দেওবাৰেহে তেওঁলোকে ঘৰত থাকিব পাৰে। গতিকে আপোনাৰ ক্ষেত্ৰতো একে নিয়মেই প্ৰযোজ্য হ'ব। মই এই কথা শুনি বৰ চিন্তাত পৰিলোঁ। মোক কাম এটা খুব প্ৰয়োজন আছিল, গতিকে মই কামটো কৰিবই লাগিব। কিন্তু মাক কেনেকৈ ঘৰত অকলে এৰি থৈ যাম, সেই চিন্তাই মোৰ মনলৈ আহিবলৈ ধৰিলে। যিহেতু মোৰ মা গাটো একেবাৰে ভাল নহয়, মই মেডামক ক'লোঁ যে মই প্ৰতিদিনে আহিব নোৱাৰোঁ। তেওঁ ক'লে যে ল'ৰা ছোৱালীৰ সময়মতে খোৱা আৰু যত্ন লোৱাৰ দায়িত্ব তোমাৰ, গতিকে তুমি ইয়াত থাকিব লাগিব। তোমাৰ বাহিৰে আন ২-৩জনী ছোৱালী আছে, কিন্তু তেওঁলোকৰ কাম বেলেগ। কথাখিনি পতাৰ পাছত মই ঘৰলৈ আহিলোঁ। তাত থাকিবলৈ মোৰ কোনো আপত্তি নাছিল, কিন্তু মোৰ মাৰ বাবে চিন্তা হৈছিল। ঘৰলৈ আহোঁতে মায়ে মোক সুধিছিল কি হ'ল, তুমি চাকৰি এটাৰ বাবে গৈছিলা, চাকৰিটো পালানে? মাক সকলো কথা ক'লোঁ। মায়ে লগতে এইষাৰো কৈছিল, যদি তোমাৰ কামটো ভাল লাগে আৰু টকাও যদি তোমাক বিচৰা মতে দিয়ে তেন্তে তুমি এই কামটো কৰিব পাৰা। মোৰ বাবে চিন্তা নকৰিবা, মই অকলে থাকিব পাৰিম। মই তেওঁক কৈছিলোঁ যে তোমাৰ গাটো ভাল নহয়,
তুমি কেনেকৈ ভাত ৰান্ধি খাবা? তেতিয়া মায়ে কৈছিল, তুমি চিন্তা নকৰিবা, মই নিজৰ যত্ন নিজে ল'ব পাৰিম। মই নিজে খাদ্য ৰান্ধিম, যিয়েই নহওক মই গোটেই দিনটো এনেই থাকোঁ। আগতকৈ মই বহুত সুস্থও হৈছোঁ। গতিকে তুমি চিন্তা কৰিব নালাগে। মই ক'লোঁ, ঠিক আছে, নিজৰ যত্ন ল'বা আৰু সময়মতে ঔষধ খাবা। তাৰপিছত মই মোৰ ৰুমলৈ আহিলোঁ। মই মোৰ আলমাৰীৰ পৰা কাপোৰ কেইযোৰমান উলিয়াই বেগত ভৰাই ল'লোঁ আৰু লগতে কিছুমান প্ৰয়োজনীয় বস্তু ল'লোঁ। পিছদিনা মাৰ পৰা বিদায় লৈ অনাথ আশ্ৰমলৈ গ'লোঁ। তালৈ গৈ প্ৰথমতে মেডামক লগ কৰিলোঁ। তেওঁ মোক মোৰ কামৰ বিষয়ে বুজাই দিলে আৰু লগতে মোৰ কোঠাটো দেখুৱাই দিলে। মোৰ ৰুমলৈ গ'লোঁ আৰু মই মোৰ বস্তুবোৰ থলোঁ। ৰুমটোত বাকী 3জনী ছোৱালীও থাকে, যদিও সেই সময়ত কোঠাটোত কোনো নাছিল। তাৰ পাছত মই অলপ সময় জিৰণি লৈ বাহিৰলৈ ওলাই আহিছিলোঁ। মই ছোৱালীকেইজনীৰ লগত চিনাকি হ'লোঁ। এজনীৰ নাম ৰূপা আৰু আনজনীৰ নাম নেহা আৰু ৰুবি। ল'ৰা ছোৱালীক পঢ়োৱাৰ দায়িত্ব নেহা আৰু ৰুবিৰ আছিল। মোৰ দায়িত্ব আছিল ল'ৰা ছোৱালীক খোৱা আৰু খোৱাত চকু দিয়া। ঠিক তেনেকৈ মই ইয়াত সকলোৰে লগত ভাল বন্ধুত্বও গঢ়ি তুলিছিলোঁ। ইয়ালৈ অনাথ ল'ৰা ছোৱালীক অনা বহু লোক আছিল, যাতে সিহঁতে ভালদৰে যত্ন পায় আৰু পঢ়ি শুনি ভাল মানুহ হ'ব পাৰে। মেডামে ল'ৰা ছোৱালীবোৰ বহুত ভাল যত্ন লৈছিল। তেওঁৰ বাবেই ল'ৰা ছোৱালীবিলাকে ইয়াত থাকিবলৈ এখন ঘৰ পাইছিল আৰু ইয়াত মেডামে ল'ৰা ছোৱালীক সকলো বস্তুৰ যোগান ধৰিছিল। মেডামৰ অভ্যাস বহুত ভাল আছিল। এদিন প্ৰায় 10-12 বছৰীয়া এজনী ছোৱালী ইয়ালৈ আহিছিল। তাই অহাৰ পৰাই বহুত ভয় খাই আছিল আৰু কাৰোৰে লগত কথা পতা নাছিল। তাই খাদ্যও ভালদৰে খোৱা নাছিল। মই নিজে আহাৰ খুৱাই সুধিলোঁ যে তুমি কাৰোৰে লগত কথা কিয় নাপাতা? কিন্তু তাই একো উত্তৰ নিদিলে। মই সদায় তাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। তাই লাহে লাহে মোৰ লগত এটা কথা পাতিবলৈ ধৰিলে। এতিয়া যেন তাই মোৰ লগে লগে থাকিবলৈ ভাল পাইছিল। তাইৰ নাম পৰি আছিল। এদিন সেই ছোৱালীজনী বৰ অস্থিৰ হৈ মোৰ ওচৰলৈ আহি ক'লে, দিদি, তুমি মোৰ ঠাইত শুবা। মই বহুত দুখ পাওঁ। তাইক সুধিলোঁ, তোমাৰ বিচনাখনত কিবা সমস্যা আছে নেকি? তাই মাত্ৰ ক'লে, দিদি, তুমি মোৰ ঠাইত শুবানে? মোৰ বহুত বিষ হয়। মই ক'লোঁ, ঠিক আছে, চিন্তা নকৰিবা, মই কিবা এটা কৰিম। ভাবিলোঁ কোনোবা দুষ্ট ল'ৰা ছোৱালীয়ে তাইক আমনি কৰিব পাৰে। সেইবাবে তাই মোক ঠাই সলনি কৰিবলৈ কৈছিল। পিছদিনা শুই উঠি মই মোৰ কামবোৰ কৰিবলৈ ধৰিলোঁ। যেতিয়া দুপৰীয়া আহাৰ খোৱাৰ সময় হ'ল, মই পৰীৰ ওচৰলৈ গৈ তাইক সুধিলোঁ, আজি তুমি ভালকৈ টোপনি গৈছিলানে? আজিতো মই তোমাৰ বিচনা সলনি কৰি দিছিলোঁ। কিন্তু তাই বাকী কেইদিনৰ দৰে আকৌ ক'লে, দিদি, মোৰ ঠাইত শুবা, মই বহুত দুখ পাওঁ। মই ভাবিলোঁ তাইৰ কি এনেকুৱা বিষ হয়? হয়তো তাই ইয়াত থাকিব নিবিচাৰে, সেইবাবে তাই মোক এই কথা কয়। কিন্তু পিছত আকৌ ভাবিছিলোঁ যে তাই ইয়াত কি সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি মই প্ৰমাণ চাম। পৰীয়ে মিছা কৈছে নে সঁচা কৈছে, তাৰ উত্তৰ মই আজি উলিয়াইহে এৰিম। মই পৰীক মোৰ কোঠাৰ বিচনাত শুব দিলোঁ আৰু এখন বেডশ্বীট লৈ মই তাইৰ ঠাইত শুই পৰিলোঁ। অলপ পিছত মোৰ টোপনি আহিল। টোপনি অহাৰ বেছি সময় নহ'ল। মোৰ এনে লাগিছিল যেন কোনোবাই মোৰ ভৰি দুখন চুইছে। তেতিয়া মই বেডশ্বীটখনৰ ভিতৰত ভৰি দুখন সুমুৱাই আনিলোঁ। তাৰপিছত হঠাৎ মোৰ ভৰিত এটা বিন্ধা লাগিল। বেডশ্বীটৰ তলৰ পৰা মুখখন উলিয়াই দেখিলোঁ তাত কিছুমান মানুহ আছিল আৰু ইজনে সিজনৰ লগত কথা পাতি আছিল। যদিও মই সিহঁতক দেখা পোৱা নাছিলোঁ, তাৰ আগতেই মই অজ্ঞান হৈ পৰিলোঁ। যেতিয়া মই পুৱা সাৰ পালোঁ, মই মোৰ ঠাইত শুই আছিলোঁ। মোৰ চকু দুটা ৰঙা হৈ পৰিছিল। মই অলপ অসুস্থ হৈ পৰিছিলোঁ। ব্ৰেকফাষ্ট খাই মই সদায় আগৰ দৰে কাম কৰিবলৈ ধৰিলোঁ, কাৰণ ৰাতিটোৰ কথা মোৰ একো মনত নাছিল। পৰীয়ে মোৰ ওচৰলৈ আহি মোক সুধিবলৈ ধৰিলে, দিদি, তুমিও দুখ পাইছিলা নেকি? মই তাইক ক'লোঁ যে মই একো কষ্ট অনুভৱ কৰা নাই। তুমি মাত্ৰ মোক অজুহাত দেখুৱাইছা। আজিৰ পৰা তুমি নিজৰ ঠাইতে শুবা আৰু এতিয়াৰ পৰা মোক এনেকুৱা একো কথা নক'বা। মোৰ কথা শুনি তাই দুখ মনেৰে নিজৰ ৰুমত গুচি গ'ল। মই ভাবিবলৈ ধৰিলোঁ যে ৰাতিৰ কথাটো মোৰ কিয় মনত নাই। পিছদিনা ৰবিবাৰ ৰাতিপুৱা মই মোৰ মাক লগ কৰিবলৈ মোৰ ঘৰলৈ গৈছিলোঁ। ঘৰ পাওঁতে মায়ে মোক দেখি বৰ আনন্দিত হ'ল আৰু মোক মোৰ চাকৰিৰ কথা সুধিবলৈ ধৰিলে। মই মাক তাৰ কথা সকলো ক'লোঁ আৰু খৰচৰ বাবে টকাখিনি মাৰ হাতত তুলি দিলোঁ। মা বৰ সুখী হ'ল। সন্ধিয়া যেতিয়া আমি ৰাতি আহাৰ খাবলৈ গৈছিলোঁ, মই ৰূপাক পৰীৰ কথা সুধিলোঁ। তাই ক'লে, এহাল মানুহে আহি এডপ্ট কৰিছে পৰীক। তেওঁলোক কালিয়ে তাইক লৈ গ'ল। মোৰ শুনি বৰ দুখ লাগিল, কাৰণ মই পৰীক বহুত ভাল পাইছিলোঁ। কিন্তু এটা কথা ভাবি ভাল লাগিল যে তাইৰ মাক দেউতাকৰ মৰম পাব আৰু এতিয়া তাই ভালদৰে পঢ়া শুনা কৰি পিছত জীৱনত কিবা এটা হ'ব পাৰিব। মই তাইক বহুত মিছ কৰিছিলোঁ,
কিন্তু মই নিজকে আন ল'ৰা ছোৱালীৰ লগত ব্যস্ত কৰি ৰাখিছিলোঁ। ইয়াৰ এটা কথাই মোক বহুত আচৰিত কৰিছিল। ইয়ালৈ প্ৰতিদিনে বহু ল'ৰা ছোৱালী আহিছিল আৰু প্ৰতিদিনে বহু শিশুক এডপ্ট কৰি লোৱা হৈছিল। আগতে মানুহে অনাথ ল'ৰা ছোৱালীক এডপ্ট কৰিব নিবিচাৰে আৰু নিলেও বন কৰা হিচাপে ৰাখিব বিচাৰে। কিন্তু ইয়াত প্ৰতিদিনে প্ৰতিজন ব্যক্তিয়ে সন্তানক নিজৰ সন্তান হিচাপে লৈছিল। এই কথাটোৱে মোক বৰ অশান্তি দিছিল। ইয়াৰ আঁতিগুৰি জানিবলৈ মোৰ বৰ ইচ্ছা গৈছিল, কিন্তু মোৰ চাকৰিটো বিপদত পৰিব বুলি মই মনে মনে থাকিলোঁ। এদিন মই এই কথাটো ৰূপাক সুধিলোঁ, ইমানবোৰ এডপশ্যন কেনেকৈ হয়? সচৰাচৰ মানুহে দেখোন অনাথ ল'ৰা ছোৱালীবোৰক ল'বই নিবিচাৰে। ৰূপাই ক'লে, মেডাম বৰ ভাল, তেওঁ বহুত মানুহক চিনি পায়, সেইবাবে ইয়াত এডপশ্যন বেছি হয়। আৰু যিয়েই নহওক, পৃথিৱীত বেয়া মানুহৰ লগতে ভাল মানুহো আছে। হয়তো ভগৱানে তেওঁলোকৰ অন্তৰত এই অনাথ ল'ৰা ছোৱালীবোৰৰ প্ৰতি মমতাৰে ভৰাই থৈছে। মই তাইৰ কথা শুনি নিমাত হৈ পৰিছিলোঁ। ঠিক তেনেকৈ এদিন 13 বছৰমান বয়সৰ এজনী ছোৱালীয়ে মোৰ ওচৰলৈ আহি ক'লে, বাইদেউ মোৰ বিচনাত মই নাথাকোঁ, মই বৰ দুখ পাওঁ। তাইৰ এই কথা শুনি মোৰ মনটো বেয়া লাগিল। মই আচৰিত হ'লোঁ, কাৰণ পৰিও মোক সেই একেখিনি কথাই কৈছিল। এই কথাটো মই তাইক মৰমেৰে সুধিলোঁ, মইনা তোমাক কোনোবাই মাৰে নেকি? কান্দি কান্দি তাই মোক ক'লে যে তাইৰ এনে অনুভৱ হয় যে তাইক কোনোবাই বেজি দিছে আৰু তাৰ পিছত তাইৰ একো মনত নাথাকে। ৰাতিপুৱা হ'লে তাইৰ গোটেই শৰীৰটো বিষ হয়। মোৰ মনলৈ এনে কথা আহিল যিটো মই নিজেই বিশ্বাস কৰিব পৰা নাই। এনে কাম কোনে কৰিব পাৰে? ইয়াততো ল'ৰা ছোৱালীৰ প্ৰতিটো বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হয়। তাৰপিছত কাৰ এনে কুকৰ্ম কৰিব পৰাৰ সাহস আছে? মই ছোৱালীজনীক মোৰ কোঠাত লৈ আহিলোঁ আৰু ভিতৰৰ পৰা দৰজাখন বন্ধ কৰি দিলোঁ। তাইৰ কাপোৰ খুলি দেখিলোঁ তাইৰ শৰীৰটোত কিছুমান দাগ আছে। মোৰ বুজিবলৈ আৰু বাকী নাথাকিল যে তাইৰ লগত কি হৈছে। মই তাইক কৈছিলোঁ, চিন্তা নকৰিবা, ৰাতি তোমাৰ লগত মই শুই থাকিম আৰু এইখিনি কথা এতিয়া তুমি কাকো নক'বা। সেই ছোৱালীজনীৰ এই অৱস্থাটো দেখি মোৰ কান্দিবলৈ মন গৈছিল, কিন্তু নিজকে শান্ত কৰিলোঁ আৰু মনতে ভাবিলোঁ যে এই ছোৱালীজনীৰ লগত যিয়ে অন্যায় কৰিলে মই তাইক আজি ধৰা পেলাম আৰু শাস্তি দিম। যেতিয়া ৰাতি হ'ল মই সেই ছোৱালীজনীৰ পৰা অলপ আঁতৰত শুই পৰিলোঁ। মাজনিশা ৰাতি 2 বাজিছিল। তাৰপিছত কোনোবাই দুৱাৰখন খুলি দিয়াৰ শব্দ শুনিলোঁ। যেতিয়া মই গোপনে বিচনা চাদৰ আঁৰৰ পৰা চালোঁ, 2জন মানুহ ছোৱালীজনীৰ ফালে আহিছে। কিছু সময়ৰ পাছত তাইক কোলাত লৈ ৰুমৰ পৰা ওলাই গ'ল। মই খৰধৰকৈ মোৰ ঠাইৰ পৰা উঠি আহিলোঁ আৰু মানুহ 2জনৰ পিছা কৰিবলৈ ধৰিলোঁ। এই মানুহ 2জনে অনাথ ল'ৰা ছোৱালীক ইয়ালৈ আনিছিল বুলি মই ভাবিছিলোঁ যে মই এই কথা মেডামক ক'ম। কিন্তু যেতিয়ালৈকে মই মেডামক বিচনাৰ পৰা উঠাই সকলো কথা ক'ম, তেতিয়ালৈকে তেওঁলোক গুচি যাব। গতিকে মই কথাটো মেডামক নজনাই সিহঁতৰ পিছা কৰিবলৈ ধৰিলোঁ। মই দেখি আচৰিত হ'লোঁ যে চকীদাৰজনে সিহঁতক ওলাই যাবলৈ গেটখন খুলি দিলে। তেতিয়া মই বুজিলোঁ যে চকীদাৰ আৰু মেডাম এই সকলোবোৰ লগত জড়িত হৈ আছে। আৰু তেনেদৰে লগে লগে চকীদাৰজনে গেটখন বন্ধ কৰি দিলে। তেতিয়া মই আন এখন গেটেৰে বগাই বাহিৰলৈ ওলাই আহিলোঁ। মোৰ আগে আগে সেই 2জন মানুহক পাৰ হৈ যোৱা দেখিলোঁ। মই তেওঁলোকৰ পিছে পিছে যাবলৈ ধৰিলোঁ। অনাথ আশ্ৰমৰ পৰা অলপ আঁতৰত অলপ আগুৱাই গৈ এটা ঘৰ আছিল, য'ত কোনো মানুহ নাছিল। মানুহ 2টাই সেই ঘৰটোত সোমাই ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিলে। মই ভিতৰলৈ সোমাবৰ বাবে ঘৰৰ চাৰিওফালে চালোঁ, কোনোবাখন দুৱাৰ খোলা আছে নেকি। গোটেই ঘৰটো ঘূৰি মই এখন আধা ভঙা দৰ্জা দেখা পালোঁ। মই জঁপিয়াই ভিতৰলৈ সোমাই গ'লোঁ। গোটেই ঘৰৰ ভিতৰখন আন্ধাৰ আছিল। মই দেখিলোঁ এটা কোঠাত লাইট জ্বলি আছিল। সেই কোঠাটোৰ ফালে যাওঁতে তাৰ দুৱাৰখনো ভিতৰৰ পৰা খিলি মাৰি থোৱা আছিল। তেতিয়া মই খিৰিকীৰে জুমি চালোঁ। হে ভগৱান, কি দেখিলোঁ! মোৰ মূৰটো ঘূৰাই গ'ল। মানুহ 2জনৰ এজন থিয় হৈ আছিল আৰু আনজন ছোৱালীজনীৰ লগত বেয়া কাম কৰি আছিল। মই একো নাভাবি চিঞৰি উঠিলোঁ, ছোৱালীজনীক এৰি দে, নহ'লে মই পুলিচক ফোন কৰিম। মোৰ ফালে চাই থিয় হৈ থকা মানুহজনে ক'লে, তুমি ইয়াত কেনেকৈ আহিছা? ইয়াৰ পৰা ওলাই যোৱা। মই ক'লোঁ, ছোৱালীজনীক এৰি দে, আৰু দৰ্জাখনৰ ওচৰলৈ আহি গাৰ জোৰেৰে ঢকিয়াবলৈ ধৰিলোঁ। হঠাৎ পাছফালৰ পৰা মোৰ মূৰত কোনোবাই কোব মাৰিলে আৰু মই অচেতন হৈ পৰিলোঁ। যেতিয়া মোৰ চেতনা ঘূৰি আহিল, মই নিজকে হাত ভৰি বন্ধা অৱস্থাত এটা বন্ধ ৰুমৰ ভিতৰত পালোঁ। তেতিয়া মই থিয় হ'ব চেষ্টা কৰিও থিয় হ'ব পৰা নাছিলোঁ। অলপ সময় পিছত এজন মানুহ ভিতৰলৈ আহিল। তেওঁ মোৰ বাবে খাদ্য আনিছিল। মই তেওঁক মোক এৰি দিবলৈ ক'লোঁ আৰু মই কাকো নকওঁ বুলি ক'লোঁ। তেওঁ হাঁহিবলৈ ধৰিলে আৰু মোক ক'লে, প্ৰথমে দেখোন বহুত জঁপিয়াই আছিলা, সকলো অহংকাৰ এতিয়া ক'ত গ'ল? মই তাৰ কথা শুনি বহুত কান্দিবলৈ ধৰিলোঁ।
এই সময়ত মই তাৰ কোনো ক্ষতি কৰিব নোৱাৰিলোঁ, কাৰণ মোৰ হাত ভৰি বান্ধি থোৱা আছিল। সি বৰ বিপদজনক আৰু নিষ্ঠুৰ আছিল। সি মোৰ লগত যিকোনো কাম কৰিব পাৰে। মানুহটোৱে মোক ক'লে, খানা খাই লোৱা, কান্দিবলৈ শক্তিৰ প্ৰয়োজন হ'ব। তাৰপিছত মোৰ হাতৰ ৰছী খুলি দি মোৰ হাতত খাদ্যৰ থালখন দি তাৰ পৰা গুচি গ'ল। তেওঁ খাদ্য খাবলৈ দিছিল যদিও কিন্তু মই সেই খাদ্য খাবলৈ অস্বীকাৰ কৰিছিলোঁ। মনতে ভাবিলোঁ, কি ঠিক, মোক ৰাস্তাৰ পৰা আঁতৰোৱাৰ বাবে আহাৰত বিষ দিব পাৰে, যিহেতু মই সিহঁতৰ সকলো কথা জানিছিলোঁ। হঠাতে মোৰ পৰীৰ কথা মনত পৰিল। মোৰ বহুত দুখ লাগিছিল। বেচেৰী ছোৱালীজনীয়ে কিমান কষ্ট সহ্য কৰিব লগা হৈছিল। মই তাইৰ কথা বিশ্বাস নকৰি বৰ ডাঙৰ ভুল কৰিলোঁ। ভগৱানে সিহঁতক কেতিয়াও ক্ষমা নকৰে। মই জীৱনত কল্পনাও কৰিব পৰা নাছিলোঁ যে মেডামেও এই সকলোবোৰৰ লগত জড়িত হ'ব পাৰে। মই ভাবিছিলোঁ যে মই ইয়াৰ পৰা যিকোনো প্ৰকাৰে ওলাই আহিব লাগিব, নহ'লে এই মানুহবোৰে মোকো মাৰি পেলাব। মই ভৰি দুখনৰ ৰছী খুলি দুৱাৰখন খুলিব গ'লোঁ, কিন্তু দুৱাৰত বাহিৰৰ পৰা তলা মাৰি থোৱা আছিল। মই কোঠাটোৰ চাৰিওফালে চাই অলপ ওপৰত এখন খিৰিকী দেখা পালোঁ, কিন্তু খিৰিকীখন মই ঢুকি নাপাওঁ। ৰুমটোৰ ভিতৰত কিবা ভৰাই থোৱা কিছুমান ডাঠ কাগজৰ বাকচ আছিল। মই বাকচবোৰ ইটোৰ ওপৰত সিটো উঠাই তাৰ ওপৰত উঠি খিৰিকীৰে বাহিৰলৈ ওলাই চালোঁ। বাহিৰত তেতিয়া কোনো নাছিল। গ্লাছ ভাঙি খিৰিকীৰে জঁপিয়াই ওলাই আহিলোঁ। জঁপিয়াই পৰাৰ বাবে ভৰিখনত আঘাত পাইছিলোঁ। তেনেকৈ মই লেঙেৰাই লেঙেৰাই গেটখনৰ ফালে গ'লোঁ। ভাগ্য ভাল গেটখনত তলা মৰা নাছিল, আৰু অনাথ আশ্ৰমৰ গেটখনতো চকীদাৰজন নাছিল। সি নেদেখাকৈ মই লুকাই তাৰ পৰা পুলিচ ষ্টেচনলৈ গ'লোঁ। মই গৈ তাত ইন্সপেক্টৰজনক সকলো কথা ক'লোঁ। তেতিয়া ইন্সপেক্টৰজনে ক'লে যে ইয়াৰ কিবা প্ৰমাণ আছে নেকি? তেতিয়া মই ক'লোঁ যে একো প্ৰমাণ নাই। তেওঁ ক'লে, আপুনি কোৱা কথাখিনি আমি কেনেকৈ মানি ল'ম? হয়তো আপুনি মিছা কথা কৈছে আৰু সেই মানুহবোৰক ফান্দত পেলাব বিচাৰিছে। মই তেতিয়া ছাৰক ক'লোঁ, মই কিয় মিছা ক'ম? এইবোৰৰ পৰা মোক কি লাভ হ'ব? মই মাত্ৰ সেই অনাথ আশ্ৰমৰ ল'ৰা ছোৱালীবিলাকক বচাব বিচাৰোঁ। মই আদালতত সাক্ষী দিবলৈ সাজু আছোঁ। মোৰ এই সকলো কথা শুনি ইন্সপেক্টৰজনে কিছু ভাবিলে। তাৰ পাছত FIR-খন লিখিলে আৰু তেওঁ মোক ক'লে যে তেওঁলোকে আপোনাক ক্ষতি কৰিব পাৰে। তাৰ পৰা ঘৰলৈ গৈ মই মোৰ আৰু মাৰ কিছুমান প্ৰয়োজনীয় বস্তু লৈ মাক লগত লৈ চহৰত থকা মোৰ বান্ধৱী এজনীৰ ঘৰলৈ গুচি আহিলোঁ। মায়ে মোক সুধিলে, তোমাৰ এই অৱস্থা আৰু ইমান খৰখেদাকৈ ক'ত যোৱা? মই ক'লোঁ, তুমি আগতে বলা। তাৰপিছত মই বাটটোত গোটেই কথাখিনি মাক ক'লোঁ। তেওঁ মোক প্ৰশংসা কৰিবলৈ ধৰিলে। দুদিন পাছত পুলিচ বিষয়া দুজনে ৰূপ সলনি কৰি অনাথ আশ্ৰমত গ'ল আৰু মেডামক ক'লে যে 13-14 বছৰীয়া এজনী ছোৱালী লাগে আৰু সেই ছোৱালীজনী বিদেশলৈ লৈ যোৱা হ'ব আৰু বিক্ৰী কৰা হ'ব, যাৰ বাবে তেওঁলোকে মেডামক ধন দিবলৈ সাজু আছে। মেডাম মান্তি হ'ল আৰু কথা পাতি থাকোঁতেই তেওঁ এইটোও ক'লে যে যদি আপুনি আৰু ছোৱালী বিচাৰে তেন্তে পাই যাব। পুলিচে কিন্তু এই সকলোবোৰ ৰেকৰ্ডিং কৰি আছিল। পিছদিনা পুলিচৰ এটা দল আশ্ৰমত উপস্থিত হ'ল। তাৰ পাছত মেডাম আৰু চকীদাৰজনক গ্ৰেপ্তাৰ কৰি ল'লে। কিন্তু তাত কাম কৰা ছোৱালীকেইজনীয়ে এই সকলোবোৰৰ বিষয়ে একো নাজানিছিল। মেডামৰ কোঠাত তালাচী চলোৱাৰ সময়ত তেওঁৰ বিৰুদ্ধে বহুত প্ৰমাণ পোৱা গৈছিল। লগতে আৰক্ষীয়ে মেডামৰ কাৰ্যালয়ত ড্ৰাগছ উদ্ধাৰ কৰিলে। আদালতত গম পোৱা গ'ল যে তেওঁ নিৰীহ শিশুসকলক হত্যা কৰি আছে। ইয়াৰ উপৰিও তেওঁ নীলা ছবি নিৰ্মাণ কৰে, যিবোৰ বিদেশত বিক্ৰী কৰে। তাৰ পৰা তেওঁ কোটি কোটি টকা উপাৰ্জন কৰি আছিল, যাতে সিহঁতে নিজৰ ইচ্ছামতে ল'ৰা ছোৱালীবোৰৰ পৰা যিকোনো কাম কৰিব পাৰে। মই সিহঁতৰ বিপক্ষে আদালতত সাক্ষী দিলোঁ। মেডাম আৰু তেওঁৰ গ্ৰুপৰ সকলো সদস্যৰে জেল হ'ল। এতিয়া আদালতে সেই অনাথ আশ্ৰমৰ দায়িত্ব মোক দিলে। এতিয়া আগতকৈ তাত ল'ৰা ছোৱালীৰ সংখ্যা বহুত বেছি আৰু তেওঁলোক মোক লৈ বহুত সুখী। যদি কোনো দম্পতীয়ে ল'ৰা ছোৱালীক এডপ্ট কৰিবলৈ আহে, তেন্তে মই তেওঁলোকৰ সকলোখিনি নথিপত্ৰ চাই লোৱাৰ পিছতে তেওঁলোকক শিশু এটা নিবলৈ দিওঁ। ইয়াৰ মাজতে মোক পৰীৰ কথাই বৰ আমনি কৰে। যদি তাই কোৱা কথাবোৰ বিশ্বাস কৰিলোহেঁতেন, হয়তো তাইও আজি আমাৰ সমাজত থাকিলহেঁতেন। এতিয়া নাজানো তাই ক'ত আছে আৰু কি অৱস্থাত আছে। মই তাইৰ বাবে কেৱল ভগৱানৰ ওচৰত প্ৰাৰ্থনাহে কৰিব পাৰোঁ। তাই য'তে আছে যাতে ভালে কুশলে থাকক। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।